শিৱসাগৰত আজি কিছুদিনৰ আগত যিটো ঘটনা সংঘটিত হৈ গ'ল সেই তেনেধৰণৰ ঘটনা যাতে গোলাঘাটত সংঘটিত নহয় তাৰ বাবে আমি একচুৱেলি গোলাঘাটৰ প্ৰায় 21টা জাতীয় জনগোষ্ঠীয় সংগঠন ঐক্যবদ্ধ হৈ এখন উমৈহতীয়া মঞ্চ প্ৰস্তুত কৰি উলিয়াইছোঁ আৰু এই মঞ্চখনে অনাগত দিনত অসমীয়া থলুৱা মানুহৰ ওপৰত যিসমূহ মানে অত্যাচাৰ আৰু যিসমূহ আগ্ৰাসন চলি আছে সেই আগ্ৰাসনসমূহ উফৰাই দিবৰ বাবে প্ৰত্যক্ষভাৱে তেওঁ যুদ্ধ কৰিবৰ কাৰণে এই উমৈহতীয়া মঞ্চখন আজি তাৰিখত প্ৰস্তুত কৰা হৈছে। ইয়াত আমি সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ টাই আহোম ছাত্ৰ সন্থা, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, টাই আহোম যুৱ পৰিষদ, জাতীয় সংগ্ৰামী সেনা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, দুৰ্নীতি বিৰোধী যুৱ শক্তি, কোচ ৰাজবংশী যুৱ সন্মিলন, অনুসূচিত জাতি ছাত্ৰ সন্থা, লাচিত সেনা থলগুৰি, অনুসূচিত জাতি যুৱ পৰিষদ, অনুসূচিত জাতি ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থা, ঠেঙাল কছাৰী ছাত্ৰ সন্থা, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, খিলঞ্জীয়া আমচু, অসম জাতীয়তাবাদী যুৱ পৰিষদ, অসমীয়া যুৱ মঞ্চ, বীৰ লাচিত সেনাকে আদি কৰি প্ৰায় 21টা সংগঠনে আজি আমি এই যৌথ মঞ্চখন গঠন কৰিছোঁ আৰু এই যৌথ মঞ্চখনে আমাৰ অসমীয়াৰ ওপৰত যি ধৰণে আক্ৰমণ কৰিবলৈ লৈছে মানে অনা অসমীয়া জাতিয়ে সেই অনা অসমীয়া জাতিটোক আমি কেনেকৈ নাকি লগাব পাৰোঁ। আজি তাৰিখত আপোনালোকে আমি এটা কথা উপলব্ধি কৰিছোঁ, আপোনালোকে চাব যে অসমত আমি অসমীয়া জাতিটো আজি তাৰিখত ৰাজনৈতিকভাৱে তিল মানুহ সুৰক্ষিত নহয়। আমাৰ অসমখনত আজি তাৰিখত অশোক সিংঘালৰ দৰে ব্যক্তি আহি মন্ত্ৰী হ'ব পাৰিছে, কিন্তু আজি আমাৰ অসমৰ কোনোবা এজন গগৈ নামধাৰী বা বৰা নামধাৰী, কছাৰী নামধাৰী, কোনোবা হুছেইন নামধাৰী বা কোনোবা অসমীয়া মূলৰ আমাৰ কোনোবা এজন ব্যক্তিয়ে গৈ কিন্তু বিহাৰ হওক, আজি তাৰিখত ইউ পি হওক, আজি তাৰিখত ৰাজস্থানত কিন্তু মন্ত্ৰী বাদ দিয়ক, আজি তাৰিখত ৱাৰ্ড কমিশ্যনাৰ এটা হ'ব পৰা নাই। এইসমূহ কি কাৰণে হ'বলৈ পাইছে? আমি থলুৱা একত্ৰিত হোৱা নাই। আমি একত্ৰিত হ'ব লাগিব, আমি একত্ৰিত হ'বলৈ চেষ্টা কৰিছোঁ আৰু একত্ৰিত হ'বলৈ আমি যিকোনো কাৰ্য কৰিব পাৰোঁ। আমি পৰৱৰ্তী সময়ত আমাৰ দাবীসমূহৰ বিষয়ে মাননীয় মুখ্যমন্ত্ৰীলৈ আমি দাবী পত্ৰ পঠিয়াম যে আমাৰ এইসমূহ আমাক সংৰক্ষিত লাগিব, আমাৰ ভূমিৰ ওপৰত আমাৰ অধিকাৰ লাগিব। বিশেষকৈ আজি নগালেণ্ড সুৰক্ষিত আহিছে, নগালেণ্ডত কাইনৰ বাবে কেলেই আন্দোলন কৰিবলগীয়া হোৱা নাই। আজি অসমত যদি অসমখন যদি জনজাতীয় ৰাজ্য হিচাপে যদি মৰ্যাদা দিলেহেঁতেন, আজি তাৰিখত আজি অসমীয়াই 5জন তেজাল যুৱকক আমি হেৰুৱাবলগীয়া নহ'লহেঁতেন। এইবিলাক আমাৰ বহুত বেদনা আছে, বুকুত আমি বহুত বেদনা লৈ পেলাই আজি এই সংগঠনটো নতুনকৈ আত্মপ্ৰকাশ কৰাইছোঁ, জন্ম দিছোঁ। ইয়াৰ দ্বাৰা আমি প্ৰত্যেকজন আজি তাৰিখত ইয়াত উপস্থিত থকা সংগ্ৰামী সতীৰ্থই এটা সংকল্পবদ্ধ হৈছোঁ যে আমি নাই তৰিম, এইবাৰ নাই মৰিম, নাই তৰিম, নাই মৰিম। আমি পুনৰবাৰ কৈছোঁ, অসমত থকা কোনো অনা অসমীয়াই যাতে অসমীয়া থলুৱা মানুহৰ ভূমি ক্ৰয় কৰিব নোৱাৰে, এই কথা নিশ্চিত কৰিব লাগিব আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে। আজি তাৰিখত আমি আৰু এটা বস্তু দাবী জনাব বিচাৰিছোঁ, অনা অসমীয়া মানুহৰ যিমান ব্যৱসায়িক প্ৰতিষ্ঠান আছে সকলোতে থলুৱা মানুহৰ 90% থলুৱা মানুহৰ কাৰণে নিযুক্তি দিব লাগিব। আৰু নিযুক্তি দিলেই নহ'ব, ইয়াত শ্ৰম আয়োগৰ মতে যি ধৰণে তেওঁলোকে পাৰিশ্ৰমিক দিব লাগে তেনেধৰণে দিব লাগিব। অসমীয়া থলুৱা মানুহ মুঠতে প্ৰত্যেকটো মুহূৰ্ততে সুৰক্ষিত হ'ব লাগিব। আমি অসমত থাকি অসমৰ বায়ু পানী সেৱন কৰি তোমালোকক ব্যৱসায় কৰিবলৈ দিছোঁ বুলি নাভাবিবা যে তোমালোকৰ ওচৰত আমি গোলাম হৈ জীয়াই আছোঁ। গোলাম হৈ আমি কোনো কাৰণতে জীয়াই নাথাকোঁ আৰু গোলাম হৈ জীয়াই থাকিবলগীয়া যিদিনাখনিয়ে তোমালোকে বাধ্য কৰিবা সেইদিনাখনিয়ে কিন্তু আমি যিকোনো ৰূপ ল'বলৈ আমি প্ৰস্তুত থাকিম আৰু যিকোনো কাম কৰিবলৈ বাধ্য হ'ম।